আজি আমাৰ মিত্ৰতাৰ যদি আপোনালোকে আসনৰ বুজাবুজি কয়, আজি তাৰিখত মই বিজেপি দলৰো মই ফালৰ পৰা কোনো ধৰণৰ আসন বুজাবুজি কোনো আমি বাতৰি পোৱা নাই। মই ভাবোঁ যে তেওঁলোকৰ তুলনাত আমি যথেষ্ট আগবাঢ়ি আছোঁ। দুখিত যে আজিৰ তাৰিখত আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি বিভিন্ন সময়ত লজ্জিত হ'বলৈ গৈ আছে। ডিব্ৰুগড়ত যোৱা কালি তেওঁ লজ্জিত হ'ল, তাৰ পূৰ্বেও তেওঁ বিভিন্ন সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিদৰে সেইটো তেওঁলোকৰ যোৱা 10 বছৰ বিফলতাৰ প্ৰমাণ। যদি 10 বছৰ ডাবল ইঞ্জিন চৰকাৰ থকা স্বত্বেও প্ৰায় বিভিন্ন ৰাজ্যত কংগ্ৰেছক তেওঁলোকে পৰাজিত কৰি বিজেপি বা বিজেপি মিত্ৰজোঁটৰ দলৰ চৰকাৰ যদি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গঠন কৰা স্বত্বেও 10 বছৰ যদি কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই, তেতিয়া আগন্তুক দিনতো যে সম্পূৰ্ণ কৰিব পাৰে তাৰ কোনো আশা নাই। তেওঁলোকৰ নিজৰ বিফলতাৰ প্ৰমাণ। আৰু হয়, তেওঁলোকৰ দিনত মণিপুৰত দুভাগ হ'ল। আজিৰ তাৰিখত অসমৰ বিভিন্ন জিলাত আমি মানুহৰ মাজত সংঘাত সৃষ্টি কৰিছোঁ আৰু এই সংঘাত সৃষ্টি কৰা আমি দেখা পাইছোঁ। আৰু সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য যে আমালোকৰ মাজত ভাগ ভাগ কৰি তেওঁলোকে চিণ্ডিকেট আৰু আটাইতকৈ ধনী মানুহক মাটি চম্ভালি দিয়ক, সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। যিদৰে স্বাধীনতা সংগ্ৰামত স্বাধীন ভাৰতৰ কাৰণে কেতিয়াও তেওঁলোকে ত্যাগ বলিদান কৰা নাই। আজিও আমাৰ ভাৰতৰ আমাৰ আটাইতকৈ দুখীয়া জনসাধাৰণক কেনেদৰে আগুৱাই লৈ যাব লাগে সেই ক্ষেত্ৰত তেওঁলোকে চিন্তা নকৰি কিছু এচাম ধনী মানুহক বা এচাম ৰাজনীতি কৰা ব্যক্তিসকলকে তেওঁলোকে আগবঢ়াই লৈ গৈছে। আৰু সেইকাৰণে আমি এজন মানুহৰ অসম বিচৰা নাই, এজন পৰিয়ালৰ অসম বিচৰা নাই, এজন বিশেষ ঘৰৰ অসম বিচৰা নাই, আমি সকলোৰ অসম বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।